প্ৰিয় দৰ্শক, আপোনাক স্বাগতম জনাইছোঁ এই ক্ষণটোলৈ, এই মেছেজটোলৈ আৰু এই শক্তিলৈ, যিটো বহুত বছৰৰ পৰা আপোনাৰ বাবে চম্ভালি ৰখা হৈছিল। কেতিয়াবা কেতিয়াবা ব্ৰহ্মাণ্ডই এটা এনেকুৱা ভাষা কয় যিটো শব্দৰে ক'ব নোৱাৰি, কেৱল অনুভৱ কৰিব পাৰি। আৰু আজিৰ এই মেছেজটো তেনেকুৱাই হয়। বহুতবাৰ এনেকুৱা হৈছে যে আপুনি ভাবিছে এইটো আপোনাৰ বাবেই হয়, যিটো আনৰ পৰা বহুত পৃথক। হয়তো এইটোৱে সঁচা হয়। আপুনি সেইটোৱে আত্মা হয় যাক ব্ৰহ্মাণ্ডই বাৰে বাৰে সংকেত প্ৰেৰণ কৰি আছে। এই জীৱনটোৰ আৰম্ভণি কেৱল জন্ম লোৱাৰ পৰাই হোৱা নাই। আপোনাৰ কাহিনী সেই ক্ষণটোৰ পৰাই আৰম্ভণি হৈছিল য'ত প্ৰথমবাৰৰ বাবে কোনোবা উচ্চ শক্তিয়ে নিৰ্ণয় লৈছিল যে এওঁক পৃথিৱীলৈ আকৌ আনিব লাগিব এটা বিশেষ উদ্দেশ্যৰ সৈতে। সেই উদ্দেশ্যটো আজিলৈ লুকুৱাই ৰখা হৈছিল। এতিয়া এই উদ্দেশ্যটো লাহে লাহে সন্মুখলৈ আহি আছে। কেতিয়াবা আপুনি অনুভৱ কৰিছেনে, কোনোবা এজন অচিনাকি মানুহৰ কথাত আপোনাৰ চকুলো আহি গৈছে? এই কথাকেইটা আপোনাৰ ভিতৰৰ গভীৰলৈ সোমাই গৈছে। এই সকলোবোৰ সংকেত আছিল। এই সংকেতটোৰ অৰ্থ হ'ল আপুনি ব্ৰহ্মাণ্ডৰ সেই স্পন্দনৰ সৈতে সংযোগ হৈছে, যিটো কথা আনে শুনা নাপায়, নাইবা যিটো আনৰ ক্ষেত্ৰত নঘটে। আৰু এইটো কাৰণতে এই মেছেজটোৱে ইমান যুগৰ পৰা আপোনাৰ বাবে অপেক্ষা কৰি আছিল। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰেশ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওক। আপোনাৰ শক্তি সাধাৰণ নহয়। আপোনাৰ উপস্থিতি কোনো সংযোগ নহয়। আপোনাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি আছে, সেই সকলোবোৰ এই ডাঙৰ ৰহস্যটোৰ অংশ হয়, যিটো লাহে লাহে এতিয়া আপোনাৰ সন্মুখত খোল খাব। আজি যিকেইটা শব্দ আপোনাৰ কাণত সোমাইছে, এইবোৰ আগতেও কোৱা হৈছিল, আপোনাৰ জন্মৰ আগতে। কোনোবা আনৰ জীৱনৰ বাবে, কোনোবা অচিনাকি গভীৰতাৰ বাবে আপোনাৰ ভিতৰত যি সংবেদনশীলতা আছে, যি কৰুণা আছে, যিয়ে আনৰ নীৰৱতাখিনিও শুনিব পাৰে, সেইটো এই ব্ৰহ্মাণ্ডৰ সকলোতকৈ সুন্দৰ উপহাৰ হয়। আপোনাৰ হৃদয় এটা এনেকুৱা মন্দিৰ হয় য'ত ঈশ্বৰে প্ৰতিদিনে আহে, একো নজনাকৈ। আপুনি জীৱনত বহুত কিবা কিবি দেখিছে, বহুত সহ্য কৰিছে, কিন্তু আজি সেই ভাৱটো জাগ্ৰত হৈছে, যিটো বহুত আঘাততকৈও শক্তিশালী হয়। কাৰণ এতিয়া সময় হৈছে সকলোবোৰ আশাৰ, সকলোবোৰ প্ৰতীক্ষাৰ, সকলোবোৰ অপেক্ষা সম্পূৰ্ণ হ'বলৈ গৈ আছে। এই ব্ৰহ্মাণ্ডই আপোনাৰ বাবে বহুত দীঘলীয়া সময়ৰ পৰা এটা শক্তি লুকুৱাই ৰাখিছিল। এতিয়া সেইটো আপোনাৰ জীৱনত আহিবলৈ প্ৰস্তুত হৈছে। এতিয়া আপুনি যিবোৰ শব্দ শুনি আছে, এইবোৰে আপোনাৰ ভিতৰত লুকাই থকা সেই দৰজাখন খুলিবলৈ বিচাৰিছে, য'ত কেৱল প্ৰেম, দয়া আৰু বিশ্বাস থাকে। আপোনাৰ সকলোবোৰ সপোন, সকলোবোৰ আশা, সকলোবোৰ প্ৰাৰ্থনা কোনো কাগজত নহয়, এই ব্ৰহ্মাণ্ডৰ বুকুত লিখা আছে। আৰু আজি ইয়াৰে ভিতৰত এটা প্ৰাৰ্থনা পূৰ্ণ হোৱাৰ একেবাৰে ওচৰ চাপি আহিছে। সেইবাবে আপোনাৰ ভিতৰত বিশ্বাস উৎপন্ন কৰক। আপুনি অকলশৰীয়া কেতিয়াও নাছিল আৰু কেতিয়াও নহয়। এই ব্ৰহ্মাণ্ড সদায় আপোনাৰ লগত আছে। আপোনাৰ সকলোবোৰ বিচাৰধাৰাত, সকলোবোৰ চকুপানীত, সকলোবোৰ হাঁহিত। আৰু এইটো মেছেজ এই সকলোবোৰৰে প্ৰমাণ হয়। আপোনাৰ ভিতৰত যি বিশ্বাস আছে, সেইটো কোনোবা কিতাপৰ পৰা অহা নাই, কোনেও শিকোৱা নাই। সেইটো আপোনাৰ জন্মৰ আগতেই আপোনাৰ সৈতে জড়িত হৈ আছিল। এই বিশ্বাসটো তেতিয়াও আপোনাৰ সৈতে আছিল যেতিয়া আপুনি সকলোবোৰ হেৰুৱাই পেলাইছিল, যেতিয়া আপুনি জানিব পাৰিছিল যে এতিয়া আৰু একো বাচি থকা নাই। তেতিয়াও আপুনি উঠি বহিছিল,
কাৰণ ভিতৰৰ পৰা এটা শব্দ আহিছিল, এতিয়াই ৰৈ যাব নোৱাৰোঁ, এতিয়া আৰু বহুত বাকী আছে। আপুনি অনুভৱ কৰিছেনে কোনোবা এটা অজান শক্তিয়ে আপোনাক সহায় কৰি আছে, সকলো কঠিন মুহূৰ্তবোৰত আপোনাক চম্ভালি লৈছে। আপুনি বুজি পাইছে সেই মৌন উপস্থিতি যিয়ে আপোনাক বাৰে বাৰে ভাঙি যোৱাৰ পৰা বচাইছে। সেইটো আন কোনো নাছিল, সেইটোৱে ব্ৰহ্মাণ্ড আছিল। ব্ৰহ্মাণ্ডই প্ৰতিটো ক্ষণতে আপোনাৰ সৈতে কথা পাতিছে, সকলো পৰিস্থিতিতে এটা মেছেজ লুকুৱাই ৰাখে আৰু প্ৰতিটো দুখৰ ভিতৰতে এখন নতুন দুৱাৰ খুলি দিয়ে। যিমানবাৰ আপুনি অকলশৰীয়া হৈছে, ব্ৰহ্মাণ্ডই আপোনাক নিজৰ সৈতে কথা পাতিবলৈ সুযোগ দিছে। আপুনি মানুহক লুকুৱাই কান্দিছে, কিন্তু ব্ৰহ্মাণ্ডই আপোনাৰ প্ৰতিটোপাল চকু পানী দেখিছে। সেই চকু পানীক সাক্ষী কৰি আহি থকা দিনৰ আধাৰ বনাই লৈছে। কাৰণ কোনো চকু পানীয়ে ব্যৰ্থ হৈ নাযায় আৰু আপোনাৰ চকু পানী বহুত মূল্যৱান হয়। সেই দিনবোৰ য'ত আপুনি আনৰ মুখত হাঁহি আনিবলৈ নিজকে পাহৰি পেলাইছিল। সেই প্ৰতিটো নিশা আপুনি নীৰৱতাকে সাৱটি ধৰি আছিল, যাতে কাৰো হৃদয়ত আঘাত নালাগে। সেই প্ৰতিটো সময় য'ত আপুনি ভাগৰুৱা হৈও কাৰোবাৰ আশাৰ চাকি হৈ জ্বলি থাকিবলৈ সিদ্ধান্ত লৈছিল। এইবোৰৰ বাবে আপুনি বিশেষ হয়। আপোনাৰ সৰলতাই আপোনাক বহুতবাৰ সমস্যাত পেলাইছে, কাৰণ প্ৰত্যেক মানুহে আপোনাক বুজি পোৱা নাছিল আৰু এইবোৰ কাৰণতে ব্ৰহ্মাণ্ড আপোনাৰ সৈতে সংযোগ হৈছে। আৰু আজি সেই সৰলতা, সেই কৰুণাৰ বাবে আপোনাৰ বাবে ব্ৰহ্মাণ্ডই ৰাস্তা খুলি দিছে। এতিয়া সময় আহি গৈছে সেই সকলোবোৰ দুৱাৰ খুলি দিয়াৰ, যিবোৰ বহুত বছৰৰ পৰা বন্ধ হৈ আছিল। কেতিয়াবা কেতিয়াবা ব্ৰহ্মাণ্ডই বহুত লাহে লাহে কাম কৰে, কিন্তু যেতিয়া ব্ৰহ্মাণ্ডই দিয়ে, সেই অপেক্ষাবোৰো ভাল লগা হৈ যায়। আজি আপোনাৰ আত্মাই সেই কম্পনবোৰ অনুভৱ কৰি আছে, যিটো পৰিৱৰ্তন হোৱাৰ আগত হয়। আপোনাৰ প্ৰতিটো খোজ সেই উদ্দেশ্যৰ ফালে আগুৱাই যাব, যিটো আপোনাৰ জন্মৰ আগতেই নিৰ্ধাৰিত কৰা হৈছিল। আৰু সেইবাবেই এই মেছেজটো আজি আপোনাৰ সন্মুখলৈ আহিছে, কাৰণ আজি আপুনি সাজু হৈছে। ব্ৰহ্মাণ্ডই আজি আপোনাক বুজোৱাৰ প্ৰয়োজন নাই। এতিয়া কেৱল একেলগে আগুৱাই যোৱাৰ সময়। এতিয়া এইটো ক্ষণ আহি পৰিছে। ব্ৰহ্মাণ্ডই আপোনাৰ ভিতৰত যি বীজ ৰোপণ কৰিছিল, সেইটো এতিয়া অংকুৰিত হৈছে। এতিয়া আপোনাৰ ভিতৰৰ পোহৰ বাহিৰত ওলাই আহিবলৈ প্ৰস্তুত হৈছে। আৰু এই পোহৰ, এই শক্তিয়ে আপোনাক গোটেই পৃথিৱীৰ সৈতে সংযোগ কৰিব। আপুনি জীৱনত যিবোৰ সংঘৰ্ষ সহ্য কৰিছে, সেইবোৰেই এতিয়া আপোনাক শক্তি দিব। আপোনাৰ চকু পানী আশীৰ্বাদ হৈ গৈছে আৰু আপোনাৰ নীৰৱতা পৰম জ্ঞানৰ ৰূপ লৈছে। প্ৰতিটো দুখ, প্ৰতিটো কষ্ট আপোনাৰ বিকাশৰ অংশ হৈছে। কেতিয়াবা আপুনি পিছলৈ যেতিয়া ঘূৰি চাইছে, আপুনি চাগে একো দেখা পোৱা নাই, কিন্তু এতিয়া আগুৱাই গৈ আছে। আপুনি প্ৰতিটো খোজে আপোনাক এখন নতুন পৃথিৱীলৈ লৈ যাব, য'ত একোৱেই অসম্ভৱ বুলি কথা নাথাকিব। সেই যি ভয় আছিল, সেই যি অনিশ্চয়তা আছিল, সেইবোৰ এতিয়া আপুনি আৰু দেখা নাপায়, কাৰণ আপুনি এতিয়া আপোনাৰ ভিতৰৰ শক্তিক চিনাক্ত কৰিব পাৰিছে। আপোনাৰ প্ৰতিটো খোজতে এতিয়া ব্ৰহ্মাণ্ডৰ আশীৰ্বাদ থাকিব আৰু ব্ৰহ্মাণ্ডই আপোনাক মাৰ্গদৰ্শন কৰাব। এই মেছেজটোৱে আপোনাক এইটো কথা মনত পেলাই দিব বিচাৰিছে যে আপুনি কেতিয়াও অকলশৰীয়া নাছিল। ব্ৰহ্মাণ্ডই সদায় আপোনাৰ লগত আছে আৰু প্ৰতিটো খোজতে ব্ৰহ্মাণ্ড আপোনাৰ মাৰ্গদৰ্শক হ'ব, নতুন দিশ দেখুৱাই দিব। প্ৰিয় দৰ্শক, এই ইউনিভাৰ্চৰ মেছেজটোৱে যদি আপোনাৰ হৃদয়ক স্পৰ্শ কৰিছে, তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।